ৰ'ব এক ছেকেণ্ড ঐ বা কুকুৰৰ লাইফ চাই এচি কাৰত ধৰি পেলাই খিৰিকী দি মাথা উলিয়াইছে হা জীৱন আমাৰ চালা কুকুৰতকে বেয়া দিন চলি আছে সঁচাই চাওকচোন তাত লাইফ চাক তাত উহ প্ৰতিক দেখি তাৰ এচিৰ হাৱা লাগি আছে মুখত দেখি সি নেচাৰেল হাৱা খাই আছে আছে ন অ'কে থেংক ইউ মেম ভিডিঅ' বনাইছো আপলোড কৰিলেতো প্ৰব্লেম নাই চাগে আইফোনটো ৱাটাৰ টেষ্ট কৰোঁ নেকি আকৌ একবাৰ বঢ়িয়া লাগছে না হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বাকী আমাৰ ছাৰ আছে মানে চাহ খাব আহিছিলোঁ ভাৰত মাতা আমাৰ ছাৰৰ অৰ্ডাৰ লাগছি প্ৰায় 10 মিনিট আগতেই ৰেষ্টুৰেণ্টত ফোন কৰি পেলাই কৈছে বোলে অৰ্ডাৰ ৰেডি নামাৰিবি পাৱাৰ চাক চলিৰ মানে লগৰ ছোৱালীৰ লগত চাহ খাবৰ কাৰণে এই কামটো কৈছে কোনোবা কৰিব নেকি হা থেংক ইউ ছাৰ থেংক ইউ লাভ ইউ ৱেলকাম এতিয়া তুমি যোৱা জল্দি তোমাৰো টাইম হৈছে চি ইউ চুন বাকী আমাৰ এই মনজিত চাহাব আছে এমটি ডাঙৰীয়া বাকী আৰু মই আকৌ ৰেপিড' মাৰিব ওলাইছোঁ ৰাতিৰ ৰজা হয়নে নাই ৰাতি মাৰিব লাগিব ডিউটি নহ'লে আৰু নহয় যি দিনটো ঘুমতে যায় এইমাত্ৰ চাহ খাইছোঁ এই ৰাতিপুৱাৰ পে শপত খাই গৈছোঁ একো খোৱা নাই মানে তোমাৰ লগত এক ষ্টিং খাইছোঁ বাকী আৰু একো খোৱা নাই বাকী আৰু মোৰ বস্তুটো খোৱা বাকী এতিয়া বলক বাকীটো বেছি গৈছোঁ না মোৰ বাইক ৰেডি আজি গুড নিউজ আছে যে গোপ্ৰটো ফাইনেলি ছাৰক দিলোঁ এতিয়া মই শ্বুট কৰিম মোবাইল দি মানে এইটো অলপমান ইজি হয় এডিট কৰোঁতে নহ'লে বাকী এও মানে ধৰি লওক ভিডিঅ' বনাব নহ'লে লাজ কৰে স্মাৰ্টফোনেদি নকৰে সেইকাৰণে গোপ্ৰটো দিছোঁ যাতে ভিডিঅ' এটা বনাওক চলি আৰু চেনেলৰ লিংকটো বাৰু ভিডিঅ'টো আপলোডে কৰা নাই এই ভিডিঅ' আপলোড হ'লে মই চেনেলৰ লিংকটো বাৰু ডিছক্ৰিপশ্যনত লগাই দিম আপোনালোকে চাব মৰম দিব এটা ছাবস্ক্ৰাইব কৰি দিব মোৰ নামেদি কমেণ্ট কৰি দিব হা একো নকৰে মই জানো বাকী এতিয়া যাওঁ ডিউটি মাৰিবা বাকী ছাৰ কিবা ক'বা থেংক ইউ বেগখন দিয়াৰ কাৰণে আজিৰ পৰা এণ্টিৰ পৰা জমেট' হৈ গ'ল মানে জমেট' মাৰে আমাৰ ছাৰে কিন্তু এই পলিথিন এটাই দি হেণ্ডেলত লৈ পেলাই কৰোঁ সেইকাৰণে মোৰ তাত আছিল বেগ 3টা মই বোলো লৈ যা কোনোবা এটা বাকী এতিয়া এই টি চাৰ্টটো পিন্ধা কৰবি তাই কণ্টেণ্টটো বেছি ভাল হ'ব সেইকাৰণে আৰু বাকী চাহ তাহ খোৱা হৈ গ'ল এতিয়া ৰেপিডত অন কৰোঁ কৰি পেলাই ভাড়া মাৰোঁ ফাইনেলি আহি ৰ'ব দে ৰ'দা এক ছেকেণ্ড ল'ব আছিল বাকী ফাইনেলি আহি কমাৰ্চ পইণ্ট পাব হৈছিলোঁ কিন্তু ভাড়া এটা লাগি গ'ল মানে লাগাই নাছিল ভাড়া বহুত দেৰি দি এতিয়া যিহেতু ভাড়াটো লাগছি পিক আপটো কৰিলেও থ'ব যাব লাগিব বোলে পল্টন বজাৰ বোলে একদম ফাই যাই পেলাই পিক আপটো কৰি লওঁ পুটুককৈ উঠাই লওঁ আপানে আপনি চাবাই নাই ৰ'ব চাই আছোঁ যি হ'লেও এতিয়া অলপ মাৰোঁ এতিয়া পইচাও অলপ কামেই লওঁ নহ'লে ভাত খোৱা পইচাটো ওলবান নহয় গম পাইছে নে নাই আপোনালোকে ভাবিব পাৰে বোলে ছোৱালী ইউটিউবাৰ বহুত পইচা কামাইছি মানে ধৰি লওঁ লাইফত একো টেনশ্যন নাই সঁচা কৈছোঁ গাইজ একদম মানে ইউটিউবাৰ মাৰ বুলি মানে এতিয়া ভাত খাবাক লাগি মই চিন্তা কৰোঁ গম পাই না 60 টকা এটা খৰচ কৰিব লাগি এনেকুৱা অৱস্থা কাৰণ জমেট'ত ইনকাম নাই অলৰেডি গমে পাইছি চুইগিত অৰ্ডাৰ নাই জমেট'ত অৰ্ডাৰ নাই ৰেপিড' মাৰি আছোঁ 200 টকা কামি আছোঁ চালা 300 টকা খৰচ হৈ যায় ক'ত হ'ব এনেকে দাই জীৱন বৰবাদ হ'ব লাগছে কি কৰিম কি নকৰিম ধৰিব পৰা নাই সেইকাৰণে ৰেপিডে চলাই আছোঁ উঠিলে বাৰু এইটো লওক অ'টিপিটো 5947 5947 উঠক You captain. He is not asked the customer for extra money. Strict action will be taken for such behavior. Head north on Ganesh Mandir Path, Principal Bhavananda Decker Road to Mumbai Lane 7. হৈছে Oh. 500 meters, turn right toward Gandhi Basti Road. আপুনি ষ্টেচনত যাব নেকি হা অঁ ষ্টেচনটো বাৰু চিনি পোৱা পিছত মোবাইলটো নলওঁ আৰু আছে ন অ'কে থেংক ইউ 45 দেখাইছে
বঢ়িয়া গাইজ ফাইনেলি ফাৰ্ষ্ট ৰাইড কমপ্লিট 45 rupees কেছ কালেকশ্যন তাৰপিছত দি দিওঁ কাষ্টমাৰটো বঢ়িয়া আছিল ধুনীয়া কথা পাতি আহিছে ভাল লাগিছে বাকী আৰু নেক্সট ৰাইড লগাক লাগি চাওঁ নে অফলাইন মাৰিম অফলাইন মাৰিব পাৰি কিন্তু ইয়াৰ পে নামাৰো দে অফলাইন কেইটামানে আৰু অফলাইনক ভৰসা কৰি থাকে না সেইকাৰণে আৰু অফলাইন যদি মই মাৰি দিওঁ সিহঁতৰ ভাত মৰি যাব হে নাই ভাড়া এটা লাগছে গাইজ চানমাৰি যাব লাগে বোলে ইয়াৰ পে কস্তুৰী আৰ্য়া হস্পিটেল বঢ়িয়া লোকেশ্যনটো চিনি পোৱা নাই চাওঁ ৰ'ব এক ছেকেণ্ড হিন্দী যাম Manipur East Road toward Assam Trunk Road, GM Road, then turn এই left চিনি onto পাওঁ Assam আৰ্য়া Trunk হস্পিটেল Road. বলক গাইজ পিক আপ কৰি লওঁ আজি লেডিজ গেঙে উঠো নেকি মোৰ গাড়ীত লেডিজ পাৰ্টি আহিব যেন পাইছোঁ জেন্টছ দেখোন এটা পৰাই নাই পাচলি এটা উঠাই নাই কথা নাই যি হ'লেও চলি যায় গতিকে বলক এতিয়া পিক আপটো কৰি লওঁ নে কি আৰু মই এতিয়া তাকে ভাবছোঁ এই চালা ৰেপিড' মাৰো নে নামৰো আৰু আপোনালোকে ক'বচোন কোনটো মানে চাই বেছি ভাল লাগে ৰেপিড' জমেট' চুইগি কি মাৰিলে ভাল হ'ব মানে এটা ছাজেশ্যন দি দিব পাৰিলি বাকী আছোঁ এতিয়া পল্টন বজাৰ নাই গৈ আছোঁ আৰ্য হস্পিটেল আৰ্য এই কিবা এটা দি বাদ দি বুজি পালি হ'ল মই যাই পালি হ'ল কাষ্টমাৰক ল'ব পাৰিলি হ'ল থৈ আহিব পাৰিলি হ'ল ডেটছ ইট তাতকৈ বেছি এক্সপেক্টেশ্যনো নাই একো নালাগেও কালি হাৰাম দাদাই চালা স্কুটিখন ব্ৰেক মাৰি পেলাই কলজা কপে দেই কাটেনি মাৰ কাটেনি মাৰ এক্সিডেণ্ট কৰ ভিডিঅ' এটা বনি যাব মোৰ চাপৰিগিৰি ওলবা আছি এই ট্ৰাফিক জামত তোমাক কাটেনি মাৰে গাঁতৰ দৰে ইমান দৌৰি কি হ'ল দৌৰি যদি চালা হেলিকপ্টাৰ লৈ যা বাইক লৈ কাটেনি মাৰিব কিয় লাগে এই সন্দি সোমাব লাগিব ৰাইট চাইড আৰ্য হস্পিটেল যাবৰ কাৰণে লোকেশ্যনটো ভুল নহ'লি হ'ল কাৰণ মই মেপ নাচোৱাক আজি ফাৰ্ষ্ট টাইম যাম আৰ্য হস্পিটেল আৰ্য নে আৰ্য হস্পিটেলে হ'ব আৰ্য হস্পিটেল শুনা নাই মই নাম আৰ্যতে শুনছোঁ কেতিয়া হ'ব লাগে বাকী বলক গাইছ পিক আপটো কৰি লওঁ নে কি পালোঁ এইটো ৰাস্তাই গ'লে পামেই এই দেখা পাইছে নে আপোনালোকক দেখা হ'ব তাতে অকণমান আল্ট্ৰা ৱাইডত চুইচ কৰি দিছোঁ লাইট এনেই কম কেপচাৰ হয় গোপ্ৰটোৰ কিন্তু এইটো ভাল দেই মানে নইজ একদম নাথাকে কোৱালিটি মানে ধৰি লওক একদম ধুনীয়া কোৱালিটি কিন্তু এডিট কৰোঁতে মানে বহুত সেই লাগে এক্সপৰ্ট কৰোঁতে বহুত টাইম লাগে আপলোড কৰোঁতে বহুত টাইম লাগে মানে সেই থাকে না MB বহুত থাকে সেইকাৰণে MB নকওঁ চৰি GB বহুত জিবিৰ ফাইল থাকে মোৰ যিমান হয় তাতকৈ চিধা ডাবল ডাইৰেক্ট ডাবল নহয় মানে ডাবলতকৈ অলপ বেছিয়ে থাকে এইটো আৰ্য হস্পিটেল আৰ্য নহয় দে আৰ্য দেখা পাইছি না জুম কৰি দিয়া ৰ'ব এই চাওক হেলমেটত থাকলেও জুম কৰিব পাৰি কিন্তু গোপ্ৰত এইগিলা ফেচিলিটি নাই না এই আইফোনৰ ফেচিলিটি এইটো এতিয়া ক'ত পাম কাষ্টমাৰ এক ছেকেণ্ড ফোন এটা কৰি লওঁ ৰ'ব নাই মানে গাড়ীখন নতুনকৈ লৈছোঁ সেইকাৰণে OTP-টো দি দিওঁ এক ছেকেণ্ড 701 ৰ'ব দেই কোনটো বা আছিলে এক ছেকেণ্ড 7019 হেলমেট আছে না Dear Captain, ল'ব পাৰে please do not ask the customer for extra money. Strict action will be taken for such behavior. দাদা ৰ'ব হা অ'কে মই হেৰি যাম আপোনাৰ বামুণী মৈদাম গভৰ্ণমেণ্ট প্ৰেছ ৰোড চিনিটো পায় আপুনি চিনিটো পায় লোকেশ্যনটো কোন পিনে নিম ৰ'বচোন এক ছেকেণ্ড তেতিয়া দিয়াই আছে চাউন ফেক্টৰী ৰোড হয় বামুণী মৈদাম পোৱাৰ পিছত মই কৈ দিম এইকণ আপুনি লোকেশ্যন মতে বামুণী মৈদামলৈকে চিনি পাম ব'লক নাই মানে মই ইউটিউবত ভিডিঅ' বনাওঁ না সেইকাৰণে ভিডিঅ'টো অ'কে কথা নাই ব'লক গাইজ ধুনীয়াকৈ কৰি লওক
যা যা উফ, ভগবান এইটো কোনটা এইটো জিপে হ'ব ন? নিশ্চয় কস্তুৰী ধুনীয়া নাম এইটো ল'ব। আছে ন অ'কে থেংক ইউ মেম ভিডিঅ' বনাইছোঁ আপলোড কৰিলেতো প্ৰব্লেম নাই চাগে নাই ন অ'কে থেংক ইউ গাইছ 60 টকা দি দিছি পইচা আছিল কিমান 40 নে 50 কিমান আছিলে চাওঁ ৰ'ব 51 আছিল গাইছ ফাইনেলি ভাড়া এটা লাগছি চানমাৰীত থাকোঁতে চানমাৰী এইখিনিত আৰু এতিয়া যাব লাগে চানমাৰী আকৌ বাছ ষ্টেণ্ড মই উঠিছিলোঁ ওপৰত দেখি এতিয়া আকৌ ইউ টাৰ্ণ ল'ব লাগিব কমাৰ্চত যাই পেলাই ইউ টাৰ্ণ লৈ আহি পেলাই আকৌ এটা ইউ টাৰ্ণ ল'ব লাগিব ডাবল ইউ টাৰ্ণ লোৱা কাম আহি গ'ল কাৰণ উপায় নাই এতিয়া এই যিহেতু লাম্বাৰ হাইট লাগছে এইটো মানে খানাপাৰা যাব লাগিব 84 দেখাইছে গতিকে অলপমান পইচা লাগে না ব'লক খানাপাৰা যাওঁ আৰু আজিকালি অলপমান ট্ৰাফিক জামটো কমছেও বাৰু মানে আগতে যোনখিনিত লগা আছিল তোমাৰ ৰুক্মিণীগাঁৱত ট্ৰাফিক জাম লগা আছিল দিছপুৰৰ এইখিনিত আজিকালি অলপমান পাতলা হৈছে ফ্লাইঅভাৰখন হোৱাৰ পৰাই গতিকে যাব পাৰি খানাপাৰা সেইকাৰণে একচেপ্ট কৰিছোঁ নহ'লে একচেপ্টে নকৰিলোঁ হয় এতিয়া ব'লক পিক আপটো কৰি লওঁ নে কি কাষ্টমাৰ পাই গ'ল বহুত দেৰি ৰখাৰ মূৰত টাইম লাগি গ'ল আৰু দেখতে একবার দেখিল যাব না হয়েছে হ্যাঁ চলো গাইছ আহি পালোঁ ৰুক্মিণীগাঁও ফ্লাইঅভাৰখনৰ তলত এই যি নতুনকৈ বনাইছে সেইখনৰ তলত আছোঁ কাষ্টমাৰ বোলে HDFC বেংকত তাতে কিবা বোলে লেপটপ থ'ব যায় বেগটো থৈয়ে গৈছে মোৰ পিছফালে মস্ত ডাঙৰ বেগটো এইটো পিঠিত লাগি আছে ইফালে হেলমেটটো মুখখন চেপা মাত ধৰি আছে ইফালে এই বেগটো আগত দেখি যোনটো বেগ লৈছোঁ ৰ'বা আল্ট্ৰা ৱাইড কৰি দেখা হ'ব এই বেগটো যোনটো আগত দেখি লৈছোঁ এইটো বেগ মানে গলটো চেপা মাত ধৰি আছে বাকী আৰু কি ক'ম এতিয়া সেইফালে খোৱা নাই ভাত চাত মাথা আছে টিং টিঙে মানে ভাড়া চাড়া মাৰিব ইচ্ছা নহৈছি এতিয়া কিবা এটা খাই ল'লিহে যদি অলপমান এনাৰ্জি পাওঁ চাওক কিমান দেৰিলৈকে আমাৰ ছাৰে আহি পাওঁতে বাকী ৰখি আছে এই ট্ৰেণ্ডৰ সন্মুখত এক ছেকেণ্ড কিমান আছে 114 কেনেকৈ ল'ব দেখ যি দে দেখোন না 114 ধৰিলেই হ'ব না 114 ধৰিলেই হ'ল এক ছেকেণ্ড দাদা হা ঠিক আছে থেংক ইউ ব'লক গাইছ ইউ টাৰ্ণটো লৈ লওঁ নে কি ইউ টাৰ্ণ নল'লে নহ'ব মানে আল্ট্ৰা ৱাইড কৰি দিয়ক কেনে ৰাতি ৰাতি লগাইছে না এই 114 কেছ কালেকশ্যনটো মাৰি যাওঁ ৰ'ব 130 টকা দিছে মানে 16 টকা এক্সট্ৰা দি দিছে কাষ্টমাৰে সেইকাৰণে মই কওঁ গাইছ কোনোদিন কাষ্টমাৰৰ পৰা এক্সট্ৰা চাৰ্জ কৰিব দৰকাৰ নাই কাষ্টমাৰে এনেই দিব যেতিয়া কাষ্টমাৰজন ধনী হয় যদি দুখীয়া হয় তেতিয়া নালগে নে কি জুতি ল'ব নালাগে চবকে ছাৰ্ভিচ দিব লাগে যাৰ সামৰ্থ্য আছে এনেও দিব হয়নে নাই তুমি জাষ্ট নিজৰ ব্যৱহাৰটো ভালে ৰাখিবা যেনে মই ইয়াৰ পৰা অফলাইন কাষ্টমাৰ নিব পাৰি কিন্তু নেনাও যোৱাকালি নিছিলোঁ এই ভেনামাহী বৰহাদে ক'ৰবাৰ কিবা প্ৰশ্ন কৰি থাকে অশান্তি লাগে 201 টকা ইনকাম হ'ল আৰু কি লাগে মোক
হৈ গ'লচোন বাকী বেগটো পিছফালে লওঁ ৰ'ব 1 ছেকেণ্ড ঐ বা কুকুৰৰ লাইফ চাওঁ এচি কাৰত ঘূৰি পেলাই খিৰিকী দি মাথা উলিয়াইছে জীৱন আমাৰ চালা কুকুৰতকৈ বেয়া দিন চলি আছে সঁচাই চাওকচোন তাত লাইফ চাওক তাত প্ৰতিত দেখি তাৰ এচিৰ হাৱা লাগি আছে দেখি সি নেচাৰেল হাৱা খাই আছে সঁচাই তাত টিকাত এচিৰ ভেনটো সন্মুখতে আছে তাৰ একদম টিকাত দেখি ডাইৰেকশ্যন হয় বাকী যি নহওক অলপ এতিয়া এজন থৈ ল'লো যিহেতু এতিয়া আৰু এটা ৰাইড নালগে আৰু লাগিলেও মই নালগাটো কামনা কৰোঁ কাৰণ এয়াৰপে লাগিলে আৰু এই জালুকবাৰী ফালে লাগি যাব জালুকবাৰী যাব ইচ্ছা নাই লগতে বেগটো মই আগতে যিহেতু হেণ্ডেলেদি চলাব পাৰোঁ টেনশ্যন কি নাই এইবাৰ শান্তি পাইছোঁ গলটোত লাগি আছে এই তোমাৰ সেইপাত দি থাকে ধৰা হেণ্ডেল পাত বেগৰ ওপৰত দি থাকে চেইনডালৰ ওপৰতে সেইডাল গলত লাগি আছে একদম চিন বহি গৈছে গলত হয়নি খাই বেয়া অশান্তি পাইছোঁ গলটো ঘূৰাই থাকিব লাগে না সেইকাৰণে এতিয়া পাইছোঁ ফাৰ্ষ্ট ছিগনেলটো ইয়াতে যি বম ডাঙৰ এক্সিডেণ্ট এটা হৈছিল মনত আছে না এই স্কৰপিঅ' এখন যি পাল্টি একদম লুৰা উঠি গৈছিল এইখিনি জেগা বেছি ৱেলকাম টু গুৱাহাটী এইখিনি জেগাতে বাকী আৰু বহুত টাইম আছে ছিগনেল শেষ হ'ব সেইকাৰণে আৰু ছিগনেলটো শেষ হওক নে কি গাইছ মানে খানাপাৰাৰ পৰা আহি এতিয়া পাইছোঁ মই এইখিনি কি পৰে খ্ৰীষ্টান বস্তিয়ে পৰে চাগে এই ৰংদে বসন্তী ধাবাৰ অপজিট মানে ভোক লাগছি আৰু হেলমেটটো পিন্ধি পেলাই গৰম লাগছি ভাত খাম এটা হোটেল কুচুম বিশ্বজিৎ আহি আছে ফোনত লাগি আছে হল্ডত মানে কাষ্টমাৰক ফোন কৰি আছে অৰ্ডাৰটো দি পেলাই আহি যাব বাকী বলক ভোকটো বেয়াকৈ লাগছি মানে মাথাটো চোন লাগছি টিং আছে মাথাটো আৰু এই হেলমেটডাল পিন্ধি ভাবি চাওকচোন এনেকৈ মুখখন চেপা মাত ধৰিলে কেনে লাগব এই গৰমত এই ট্ৰাফিক জামত এটাতো একোৱেই নাই ক'ৰবাত ৰখি থাকিব লাগে না বেয়া জ্বালা পাওঁ কি ন এতিয়া বকি থাকি লাভ নাই ভোক লাগছি যিহেতু খাব যাওঁ নে কি বলক এই হেলমেটটো থৈ আহিছোঁ থাকো না নাইবা এইটো হেলমেট বাৰু কোনো পচন্দ নকৰে এই এক ছেকেণ্ড এইটো হেলমেট কোনো পচন্দ নকৰে সেইকাৰণে টেনশ্যন নাই বাকী বলক চিধা ভাত খাই গৈ যায় বলক বিশ্ব ছাৰ ধুনীয়াকৈ খাই আছে চাহ কিবা কবি খাওয়াতে ব্যস্ত খালি অভাৰ এক্টিঙৰ দোকান বাকী মই খাম ভাত ভেজ থালি ভেজিটেৰিয়ান মানুহ আমাৰ দোকানী দাদা আছে আমাৰ ছাৰে কিবা ক'ব নেকি দেখ মই আৰু কি ক'ম মই ভাত খাব লাগে ভোক লাগি আছে মাথা টিঙি আছে খাব নাপায় চকুৰ আগত পৰাৰ কাৰণে নাখাওঁ ৰাখিব পৰা নাই ভিডিঅ'টো অফ কৰোঁ খাওঁ আৰু গাইছ এটা ভাত সাজ খালোঁ এভাৰেজ লাগছি বেছি ভাল লগা নাই এতিয়া মানে মায়ে বনোৱা ভাত সাজুক লাগিব মনত পৰছে সেইকাৰণে ভাবছোঁ কি ঘৰতে গুচি যাওঁ নে কি কয় বহুত দিন খোৱা নাই মায়ে বনোৱা ভাত আমাৰ ছাৰেও যাব বোলে এতিয়া ঘৰত তেখেতে চেঞ্জ কৰিব গাড়ী খান মানে এছ পি সলাই পেলাই পালচাৰ লৈ আহিব তেখেতৰ আছে দুখন বাইক আপোনালোকে গম পাই নে নাই নাজানো কিন্তু জনাই দিলোঁ দুখন বাইক আছে এখন পালচাৰ 125 আৰু এখন আছে এছ পি 125 এখন থ'ব সেইখন আনিব মানে সলাই চলিব গাড়ী বাকী ছাৰ কেনেকুৱা ফিলিংছ মজা লাগি আছে গাড়ী কিয় সলাব লগা হ'ল গাড়ী অলপমান মানে সেই হৈছে অলপমান বেয়া হৈছে বস্তু বাহানি চেঞ্জ কৰিব লগা হৈছে আৰু সেইখন বাইক যিহেতু ঘৰত ভালেই আছে সেইখন বাইক লৈ আৰু এখনো বহুত চলালোঁ সেইখন চলোৱাই নাই এখন অলপমান ৰেষ্ট দাং হয় নে নহয় গাইছ অলপমান এখন বাইকক ৰেষ্ট দি কেনে সেইখন বাইক চলাওঁ মানে এওঁৰ গাড়ীখন এনেই পৰি থাকে দেউতাকে খালি গাড়ীখন মোচে আৰু থৈ দিয়ে চলোৱা মানুহ একো নাই কোনো নাই নাটকিলেৰ এনেই পৰি থাকে না 2 বছৰ মানে হ'ল বোলে পৰি থকা 2 বছৰ 23 থৈছিলোঁ 2023 এই 25 হ'ল চৌকেছৰ কাষতে পৰি আছে চৌকেছৰ কাষত সজাই থৈছে মানে চৌকেছত সজাই থৈ বাকী এতিয়া ব'লক ৰুমৰ ফালে বোলে চৰি ঘৰৰ ফালে গতি কৰোঁ চৌকেছৰ কাষত নহয় মানে চৌকেছত সজাই থব তুমি চৌকেছৰ কাষত সজাই থৈছা তাকে কৈছোঁ ব'লক এতিয়া ঘৰৰ ফালে গতি কৰোঁ আৰু মানে ডিউটি মাৰিব ইচ্ছা নহৈছে কি কম ঘৰত যাব লাগছে কিন্তু পইচা নাই না সেইকাৰণে যাব ইচ্ছা নাই হ'লেও যাম আজি কাৰণ এইখন বাইক কিনাৰ পৰা মই ঘৰত যোৱাই নাই গম পাই না গুৱাহাটীতে গাড়ী কিনিছোঁ গুৱাহাটীতে আছে কেইমাহ 3 মাহ হ'ল কিজানি গাড়ী কিনা 3 মাহেদি মই মানে ঘৰত গাড়ীখনে দেখুওৱা নাই জন্মদিনৰ দিনা গেছোঁ ৰাতিপুৱা আহিছোঁ পিছদিনা গতিকে একদম ফাই মানে কথা পতা হোৱা নাই ভালকৈ ভাত এসাঁজো খোৱা হোৱা নাই সেনেকুৱা আৰু লগৰ ছোৱালীৰ লগত লেকচাৰ মাৰা নাই বল লাগি গৈছে না সেইকাৰণে ভাবিছোঁ কি সিহঁতক অলপ টাইম দিওঁ বাকী এতিয়া নাই ক্ষমা খুজিছোঁ যদি ভিডিঅ' দিব নোৱাৰোঁ মানে টাইমলি যদি দিব নোৱাৰোঁ কাৰণ 2 দিনমান গেপ লওঁ দে নে কি পাৰোঁ যদি দিব চেষ্টা কৰিম গাঁৱত যদি কিবা বনাব পৰা কণ্টেণ্ট থাকে বা লগৰকেইটাই যদি বনাব খোজে বাকী এনে নবনাওঁ নহ'লি কাৰণ গাঁৱত বনাব লগা একোৱেই নাই
কি বুলি নবনাম, ভাত খোৱা, আঞ্জা খোৱা, ঘূৰিব যাৱা, এই দেখাব লাগিব। শিগলা দেখাই চাই, শিগলা দেখালি চাই ভাল পাব জানো? ভাল পাই যদি কমেণ্ট কৰিব, মই বনাম। বাকী ছাৰ বলক। মটিভেশ্যন দি দি কেনে কিবাকে ৰাজি কৰালো এ মজা ঐ বেয়া মটিভেশ্যন দিছে, বেয়া মটিভেশ্যন দিছে। মানে মোৰ যাৱাৰ প্লেনিঙে নাছিল। আৰু মানে আমাৰ ঘৰত মাহীহঁত আহিব, সেইকাৰণে মাদাৰে আজি ফোন কৰোঁতে মোক কৈছিল পাৰিবি নেকি আহিবা। মই আৰু নৰো বুলি কৈছোঁ। এতিয়া যদি যাওঁ কিবা ৰিয়েকশ্যন দে, ভাত চাত বা বনাইছিল নাই, ভাত খালোঁ বাৰু, নাখালেও চলিব। কিমানটা আছে গল্ডেন চান্স প্ৰকাশে ফোন কৰিছে, ভিনদেউ ফোন কৰিছে। গাড়ীখন ঘৰত যাব মাহীহেক আহি আছে আৰু ইমান ডাঙৰ মানুহ এটা ঘৰত যাব দিয়াৰ সত্য আজিকালি সত্য হৈ থকা নাই গাইছ আজিকালি দিয়াৰ সত্য ঘৰত যাব তিনিটা সোণোৱালী সুযোগ কিয় মিছ কৰিব লাগে বোলা দিয়াৰ সত্যৰ পকেট খালী, সেইকাৰণে যাব ইচ্ছা নাই, গম পাই না। এনে যাব ন, কাৰণ নিজৰ ঘৰত ইচ্ছা নাযায়। এতিয়া মানে দুদিন পিছত আকৌ ৰুম ভাড়া দিবা হ'ব, খাৱা পইচা। গাৰ্লফ্ৰেণ্ডে চিঠি দিছি গাৰ্লফ্ৰেণ্ডে চাওঁ 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 দেখাচোন। মই এখন নহয় প্ৰাইভেট বস্তু দে মই কেমেৰাটো এইফালে কৈছোঁ দেখা। এ প্ৰমোচন কিবা এপৰ না? ফ্লিপকাৰ্ট মিনিটছ ফ্লিপকাৰ্ট। সেই যাওঁ যাওঁ কেনেকুৱা আৰ্নিং চাওঁ মোক দিচোন, যাম দেই। নামত ফ্লিপকাৰ্ট মিনিট এহুন খানা চানাও ডেলিভাৰ কৰিব আৰে যিয়ে ন, পইচা কিমান দে এইটো সোধা। আমাৰ জমেট'য়ে বেষ্ট আৰে ভাই অৰ্ডাৰ চৰ্ডাৰটো পাম, এইখন ৰাখি থওঁ গাইছ, ঠিক নাই মাৰিব পাৰোঁ ফ্লিপকাৰ্ট মিনিটছ। চাওকচোন, একযোৰ হেলমেটৰ গ্লাছ ভাঙিলে মাত্ৰ। গ্লাছখন 1000 টকা পৰে, গম পা না, 1000ৰ বেছি পৰে। কেলা আমাৰ গোটা হেলমেট এটা কিনিব পাৰিম। আমাৰ হেলমেট এটা আহি যাব ইয়াৰে গ্লাছখনৰ দামত, গম পাই না। মোৰ নহয় কাৰণে মোৰ হ'লে বাৰু কথা নাই, কিন্তু মোৰ নহ'লে অলপ ভয় লাগে না মোৰ বন্ধুটোৰ। এতিয়া ভাঙা চিঙা কৰিব নোৱাৰা, চাবিৰ ফুটাটো বিচাৰি পোৱা নাই, সেইকাৰণে মানে এই জ্বলা নিছোঁ। বাকী বলক এতিয়া ঘৰৰ ফালে যাওঁ, একদম ঘৰত যাওঁ ব্লগ হৈ গ'ল এইটো, হঠাতে বেয়া নাপাব। বাকী এতিয়া বলক ঘৰত দেখিয়ে যাওঁ আৰু। 1 hour later. গাইছ ফাইনেলি ওলাই আহিছোঁ ঘৰত যাবাক লাগি। আৰু বিশ্ব ছাৰ আছে কিনে এইজন দেখা পাইছি নে নাই? দিয়া এইজন ছাৰ তেখেতে চলাই আছে মোৰ বাইকখন, মই চলাই আছোঁ এইখন। যিহেতু আৰু এইখন নাহে কেইদিনমান, মানে যেতিয়া মডিফাই কৰে তেতিয়াহে বোলে তাৰে আগত মানে, গতিকে ইয়াৰ পিছত আহিব পালচাৰখন, গতিকে সেইখন চলাম। কিন্তু এখন মিছ কৰিম না, সেইকাৰণে বোলো লাষ্ট টাইমৰ কাৰণে চলাওঁ আৰু বাহিৰৰ চাৰিআলিক লাগি। তাৰপিছত সি যাব বৰমা, মই বাহিৰৰ চাৰিআলিতে ৰৈ যাম। বাকী আমাৰ ছাৰে যাই আছে, মই যাই আছোঁ এখনত বঢ়িয়া। ধৰি লোৱা সেই না নতুন না আস্তে আস্তে বহি উঠলি বহা নাই মোৰখন এখন চলে, কিন্তু মানে সেই লাগছে আৰু ধৰি লওক ভাইব্ৰেশ্যন জিৰ'। দাউৰি থাকে এখন ক'ব গ'লি এখন ছোৱালী এখন বোৱাৰী, হয় নেকি বুজি পাইছি না গাইজ। বাকী গাড়ীখন কিমান চলছি দেখাই দিছোঁ ৰ, মানে মোৰখনত ভৰাব লাগে আছে তেল, সেইকাৰণে গাড়ী আৰখন কিমান চলছি জানা না? 79,000 79,341 কিলোমিটাৰ। ধেমালি চলছি। বাকী এতিয়া তেল ভৰাব সোমাইছোঁ, এখনত তেল ভৰাব আছে মানে মোৰখনত, এইখনত নাই। কৰি দিয়ক, পে'মেণ্টটো কৰি লওঁ, 200 টকা তেল ভৰাম, কাৰণ যাই পেলাই ঘৰত যাই পেলাই কোনোবাই নকবাই চলাই চাব না, তেল লাগব। এটা সুটি আছে মাত্ৰ, 200 টকা তেল ভৰাওঁ, এতিয়া যাওঁ। গাইছ আহি পালোঁ চিধা আমাৰ বাহঁতৰ চাৰিআলি। এইখন হৈছে বাহঁতৰ চাৰিআলি ফ্লাইঅভাৰ, মোৰ ঘৰৰ ওচৰৰে ফ্লাইঅভাৰ, কিন্তু মই আজিলৈকে এখনত উঠি পোৱা নাই। অহাকালিলৈকে উঠিব লাগিব বন্ধু কেইটামানৰ লগত আহি পেলাই। বাকী বাহঁতৰ চাৰিআলি যিহেতু আহি পালোঁ, এখন ছাৰৰ গাড়ী আছিল যিখন নেকি মই চলালোঁ, মোৰ সেইখন গাড়ী যিখন নেকি ছাৰে চলালে। এতিয়া ছাৰক বিদায় দিয়া সময় আহিছে, গতিকে বিদায় দিওঁ। ছাৰ এটা হেণ্ডছেক মাৰক। বাই বাই, হেপী জাৰ্ণি। লাহে লাহে গাড়ী চলাব, যাই পাই ফোন কৰিবা। অ'কে দিয়া বলক, এতিয়া মই মোৰ ঘৰত যাওঁ, এওঁৰ ঘৰত যাব বৰমা। মজা, অল দ্য বেষ্ট। আৰু 50 কিলোমিটাৰ আৰু 50 কিলোমিটাৰ টাইম লাগব, মই আছোঁ, মই এডিট কৰিম না, আকৌ মোক ফোন কৰিবা দিয়া। বলক গাইছ মই বাৰু মোৰ ঘৰতে যাই আছোঁ, কিন্তু মই গাড়ীখনৰ কিলোমিটাৰটো চাই পেলাই বোলে ভিডিঅ' এটা কৰিব মন গ'ল। এতিয়া জানে না গাড়ী কিলোমিটাৰ কিমান হৈছে? এইটো চাওকচোন, এক ছেকেণ্ড ৰ'ব। এইটো চাওক, 6,993, মানে 6,000 দেখা পাই পেলাই মোৰ ৰাছিয়া দেশখনক লাগি মনত পৰিছে। বাকী বুজা মানুহে বুজি পাইছি। बड़ा हरामी हो बेटा। আইফোনটো বাতাস টেষ্ট করলি কে কইকা বড়ে লাগতো না।
গাইছ এতিয়া টাইম হ'ল কিমান জানা না দেখাই আছো 1:41 গা ধুই পেলাই অলপ চাই নিচিনা মুখখনত মানে ইয়াতে যিমান সোপা যোগাৰ আছে আমাৰ সদ্যকাৰ মানে মুখত গোৱা ফেচ ৱাছ তাৰপিছত তোমাৰ ফেচ স্ক্ৰাব কৰা কিবা চেম্পু 3টামান আছে চাবোন 4 পিচমান আছে সেইবোৰ ফেচিলিটি পাই পেলাই গোটাই মখাই ইউজ কৰিছোঁ সেইকাৰণে এতিয়া চিকনা হৈ গৈছো না মই তাতে গুৱাহাটীত তেল নাপাই ভোকৰা পৰি থাকোঁ ইয়াতে পুৰা ষ্টাইল মাৰি থাকে যি নহওক কেইটামান বস্তু লৈ যাম ৰ মনে মনে ই গম নোপোৱাকে कोई तरीका है भीख मांगने का বাকী মই গুৱাহাটী এইকাও ঘৰত অহাৰ মেইন কাৰণ কি জানানা মানে অহাকালি আহিব আমাৰ মাহী সেইকাৰণে আমাৰ মাদাৰে মাতিছিল আৰু মই গাড়ী কিনা দিন ধৰি ঘৰত অহা নাই দুটা কাৰণ 3 নম্বৰ কাৰণ হৈছে গুৱাহাটীত মানে ইনকাম নোহোৱা হৈছে গতিকে এনেই মোৰ থাকিলে কি হ'ব মোৰো ঘৰত আহিব মন যায় দেচোন সেইকাৰণে আমাৰ ভাগিন চানা সাৰি পাই গৈছে মই ভিডিঅ' বনোৱা দেখি গম পানা মোৰ ছাৰ উঠি পেলাই বহি লৈছে ঘুমাই আছিল বাকী দেখ ভিডিঅ'টো মানে এতিয়া 142 হ'ল না অলপমান দেৰিকৈ 143 হ'ব মানে আই লাভ ইউ হ'ব গতিকে দেখ ভিডিঅ'টো এণ্ডিং কৰিছোঁ যদি আপোনালোকক হাউচ টুৰ লাগে বাথৰুমত টুৰটো কৰিয়ে দিলোঁ না আইফোন ৱাটাৰ টেষ্ট কৰি পেলাই বাকী যদি হাউচ টুৰ লাগে মানে হোম টুৰ কমেণ্ট কৰিব মই আগালি হোম টুৰ বনাই দিম আৰু মই সদ্যকাৰ লগত ডিউটি যাম বুলি ভাবিছোঁ কি কয় মানে গাখীৰো গাড়ীত এই দিয়াই লৈ যায় নেকি না বলেৰো না কিবা সেনেকুৱা ছোটা হাতী কিবা গাড়ী লৈ যায় হা কি গাড়ী গম পাইছোঁ কণ্টেইনাৰ মানে গাড়ীখন বেলেগ না বাকী গাড়ী লৈ পেলাই সি মানে কোকৰাঝাৰত যায় ডেইলি ৰাতি ৰাতি অহাকালি বোলে ছুটি লৈছে মাদাৰে কোৱা মতে কেনেকৈ মিলাব পাৰোঁ চেষ্টা কৰিম যদি মানে ধৰিলেও পাৰোঁ তাৰ লগত যাই পেলাই একদিন মানে গোটাই ৰাতি ডিউটি মাৰি চাম গোটাই ৰাতি গাড়ী চলে কেনে লাগে মাল টানা গাড়ী নে কি কয় দেখ ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে এটা কমেণ্ট কৰি দিব বাই বাই গুড নাইট কাৰণ এতিয়া মাদাৰেও ঘুমাব হ'ল টাইমো হ'ল 143 হয় না আপোনালোকে 143 বুলি কমেণ্ট কৰি দিব আই লাভ ইউ টু মানে মোৰ ফালৰ পৰা আই লাভ ইউ থাকিল দিয়া বাই বাই ঘুমাও আৰু টোপনি লাগছে মোৰো বিশ্ব ছাৰে ফোন কৰিছে ছাৰ গুড মৰ্ণিং হোৱাট দ্য টাইমিং মই ভিডিঅ' এণ্ডিং কৰিছিলোঁ তুমি ফোন কৰি দিলা এতিয়া অন ৰেকৰ্ডিং আছা তুমি মানে আহি পেলাই গা পা ধুলো ধুই পেলাই চাহ তাহ খালো খাই লৈ পেলাই হেৰি কৰিলো আৰু ভাত নাখাওঁ 10টা বজাত খাইয়ে আহিছোঁ এতিয়া আৰু খালি মই নিজে বনাব লাগিব মাদাৰ ঘুমালা বঢ়িয়া কংগ্ৰেচুলেশ্যন বাই বাই গুড নাইট লাভ ইউ অ'কে গুড নাইট মানে ছাৰক যে ফোন কৰিব কৈছিলোঁ ফোন কৰিলা জনালা তেখেতো ঘৰ পালা মোৰো টেনশ্যন নাই আৰু অলপ চিন্তা হৈ থাকে না যাইবা পালে নাই ভালে লগত চলি যিহেতু বাকী দিয়া বাই বাই গুড নাইট